বৰ্তমান উপস্থিত আছোঁ বৰচলা সমষ্টিৰ 1 নং বচাখিমলুত আৰু এই 1 নং বচাখিমলুত ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ কবলত 4টাকৈ বাসগৃহ নদীৰ বুকুত ইতিমধ্যে জাহ গৈছে আৰু বিগত বছৰ ধৰি আজি প্ৰায় 5 বছৰ ধৰি এই অঞ্চলত বান গৰাখহনীয়াৰ এক প্ৰকোপ সৃষ্টি হৈছে। মোৰ কেমেৰা পাৰ্চন বিশ্বই সমগ্ৰ দৃশ্য দেখুৱাইছে। আচলতে এনেধৰণে এতিয়া নৈপৰীয়া ৰাইজে বান খহনীয়াৰ কবলত পৰি শংকিত হৈ তেওঁলোকে নিজৰ ঘৰ দুৱাৰ ভাঙি নিৰাপদ স্থানত তেওঁলোকে গতি কৰিছে আৰু ইতিমধ্যে এই অঞ্চলত 4টাকৈ বাসগৃহ ব্ৰহ্মপুত্ৰ নদীৰ বুকুত জাহ গৈছে আৰু তৎসত্ত্বেও কিন্তু আজিলৈকে বা জলসম্পদ বিভাগ বা স্থানীয় বিধায়কগৰাকীয়ে যি গৰাখহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে। কেমেৰা পাৰ্চন বিশ্বই সমগ্ৰ দেখুৱাইছে। আচলতে এনেধৰণে এতিয়া এইসকল শংকিত ৰাইজে নৈপৰীয়া ৰাইজে তেওঁলোকৰ নিজৰ ঘৰ দুৱাৰ ভাঙি তেওঁলোকে নিৰাপদ স্থানলৈ গতি কৰিছে। মোৰ লগত স্থানীয় লোকসকল উপস্থিত আছে। মই এগৰাকী লোকৰ ওচৰলৈ যাব বিচাৰিম। কি ক'ব দাদা, আচলতে কিমান বছৰৰ পৰা ইয়াত এনেধৰণে গৰাখহনীয়া চলি আছে? 3 বছৰ ধৰি নদী খহাই আছে, প্ৰায় 1.5 কিলোমিটাৰ আহিছে। 3 বছৰত প্ৰায় 400 ঘৰ নদীত উঠাই লৈছে। 3 বছৰ 400 ঘৰ? 400 ঘৰ, প্ৰায় 400 ঘৰ উঠাই লৈছে। আৰু এই বছৰ কেইটামান ঘৰ ইতিমধ্যে? এই বছৰ নতুনকৈ 4টা ঘৰ নদীত গুচি গৈছে। আৰু দেখা গৈছে আপোনাৰ ইয়াত ঘৰ দুৱাৰ ভাঙি আছে। মোৰো ঘৰ, এইটো ঘৰ মোৰে আছে। আমি ইয়াৰ পৰা ভাঙি ৰাস্তাৰ কাষত ৰাখিছোঁ। ক'তো যাবলৈ জগা নাই, ৰাস্তাৰ কাষতে ৰাখিছোঁ। বৰ্তমান 3 বছৰ ধৰি আমি চৰকাৰক কৈ আহি আছোঁ, কোনো প্ৰটেকশ্যন দিয়া নাই। বৰ্তমান 2-3 দিন হ'ল কেইটামান খুঁটা আনি পেলাইছে, প্ৰটেকশ্যন দিব বুলি কৈ আছে। আৰু ইয়াত কি গৰাখহনীয়া প্ৰতিৰোধৰ কাৰণে জলসম্পদ বিভাগে বা স্থানীয় বিধায়কে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই? আগতে কৰা নাই, বৰ্তমান বিধায়কে পেলাইছে প্ৰটেকশ্যন দিবৰ কাৰণে কেইটামান খুঁটি। আজি বুলি আহিব, ইঞ্জিনিয়াৰ আহিব বুলি কৈ আছে, নতুনকৈ প্ৰটেকশ্যন দিব বুলি কৈ আছে। কিন্তু গৰাখহিয়ে আছে? কৈ আছে। দেখা গৈছে যে ইয়াত আপোনাৰ বিদ্যুতৰ খুঁটাও পৰি গৈছে। হয়, বিদ্যুতৰ খুঁটা কালি পৰিছে। এইটোতো 2টা আৰু বহুত বিদ্যুতৰ খুঁটি লৈ গৈছে, নদীয়ে লৈ গৈছে। হয়, মই আৰু এজন লোক আছে। কি ক'ব দাদা, কিমানটা ঘৰ দুৱাৰ ইতিমধ্যে নদীত জাহ গৈছে? হয়, এতিয়া মানে কি ইয়াৰ পৰা মেক্সিমাম আৰু আজি 3 বছৰৰ পৰা গৰা লাগিছে আৰু আমাৰ ইফালে ক'বলৈ গ'লে আমাৰ 1.5 কিলোমিটাৰ ঠাইখিনি লৈ গ'ল। তাৰপিছত ইয়াত অলপমান আগত এটা ব্লক চেণ্টাৰ আছিল, ব্লক চেণ্টাৰো গুচি গ'ল। ইয়াত এটা মছজিদ আছিল, তাৰপিছত আপোনাৰ LP স্কুল আছিল, গোটেইখিনি গুচিয়ে গ'ল, নদীত জাহ গৈছে। আৰু যিখিনি মানুহ ইয়ালৈ আছিল এইখিনি মানুহ মানে বেলেগ য'ত যোনে য'ত কিবা হেৰি কৰিছে পাৰিছে আৰু তাতে ঘৰ দুৱাৰ বনাইছে। আৰু বৰ্তমান যিটো হেৰি হৈছে, গৰা লাগিছে, এই গৰাটো আপোনাৰ ইতিমধ্যে আপোনালোকে দেখালেই তাত 3-4টা ঘৰ ইতিমধ্যে জাহ গৈছে আৰু ভাঙিয়ে আছে, বৰ্তমানলৈকে ভাঙি আছে। পানীখন অলপমান কমিছেও যদি, কিন্তু গৰাটো কমা নাই, গৰাটো ভাঙি আছে। আৰু 400-500 বিঘা মাটি আপোনাৰ কৃষিভূমি বৰ্তমান নদীত জাহ গৈছে। আৰু দুখীয়া মানুহো আছিল, তাৰ ভিতৰত কাৰোবাৰ মাটিও অলপ চলপ আছিল, সেইখিনিয়েতো গুচি গ'ল। এতিয়া মানুহখিনি মানে দূৰ দূৰণিতে গৈ হাজিৰা দি মানুহে চলি আছে। আৰু আপোনালোকৰ চেনেলৰ জৰিয়তে আমাৰ বিধায়ক, আমাৰ বৰচলা সমষ্টিৰ বিধায়ক শ্ৰীযুত গণেশ লেম্বু কুমাৰ ডাঙৰীয়া, তেখেতকো আমি আপোনালোকৰ চেনেলৰ জৰিয়তে অনুৰোধ জনাইছোঁ যে যি গৰা লাগিছে, আৰু আমি ইতিমধ্যে স্থানীয় বাসিন্দা হিচাপে গম পাইছোঁ যে কাৰ্পোপাইন আহিছে, কিন্তু যিখিনি আহিছে অলপখিনি আহিছে, এইখিনিৰে আমি গৰাটো সিমান হেৰি কৰিব পৰা নাযায়। আৰু তেখেতক আমি অনুৰোধ কৰিছোঁ যাতে তেখেতে অলপমান এই বিভাগৰ যিখিনি হেৰি আছে, ইঞ্জিনিয়াৰ আছে বা ঠিকাদাৰ আছে, তেখেতসকলক অলপমান ফোন মাৰি তেখেতে অলপমান যোগাযোগ কৰি দিলে যাতে অতি সোনকালে এই কাৰ্পোপাইনখিনি দিব পৰা যায়, তাৰে আমি তেখেতৰ ওচৰত আমি এটা ভৰসা ৰাখিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।